বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ এখন গুৰুত্বপূৰ্ণ ন'টিচ প্ৰকাশ হৈছে। জনাবলৈ লৈ আছোঁ, চাওক। কৰ্মচাৰীসকলৰ মেডিকেল ট্ৰিটমেণ্টৰ ওপৰত এখন গুৰুত্বপূৰ্ণ ন'টিচ, অৰ্থাৎ বহু কৰ্মচাৰীয়ে তেওঁলোকৰ মেডিকেল ট্ৰিটমেণ্টৰ বাবে ডিপাৰ্টমেণ্টেলি তেওঁলোকে ৰিইনভাৰ্চমেণ্টৰ বাবে আবেদন কৰে। কোনো ক্ষেত্ৰত বহু কৰ্মচাৰীৰ ৰিইনভাৰ্চমেণ্টৰ পে'মেণ্টটো হৈ যায়, কোনোবাই নাপায় আৰু কাৰোবাৰ ডিলে হৈ থাকে। এই ক্ষেত্ৰত চৰকাৰে এটা নিৰ্দিষ্ট নিয়ম প্ৰস্তুত কৰি কৰ্মচাৰীসকলে কেনেকৈ ৰিইনভাৰ্চমেণ্টৰ বাবে আবেদন কৰিব লাগিব তাৰ ওপৰত শেহতীয়াকৈ এখন গুৰুত্বপূৰ্ণ ন'টিচ প্ৰকাশ হৈছিলে। আৰু এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব পাৰি, কাৰণ ইতিমধ্যে কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে স্বাস্থ্য বীমাৰ আঁচনি ঘোষণা কৰিছে, লগতে ৰিইনভাৰ্চমেণ্টৰ কথাটো উল্লেখ কৰিছিলে। গতিকে আজিৰ এই সময়ত অসম চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীয়ে এই গুৰুত্বপূৰ্ণ ন'টিচখনৰ ভিতৰৰ যিখিনি দৰকাৰী ইনফৰমেশ্যন জনাটো অতিকৈ প্ৰয়োজনীয় বুলি অনুভৱ কৰি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে আনিবলৈ যত্ন কৰিলোঁ। আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ন'টিচখন দেখুৱাবলৈ যত্ন কৰিছোঁ। ন'টিচখন প্ৰকাশ হৈছিলে এনেকৈ: গভৰ্ণমেণ্ট অফ আছাম ফাইনান্স বাজেট ডিপাৰ্টমেণ্ট, জনতা ভৱন, দিছপুৰ, আৰু প্ৰকাশ হৈছিলে এপ্ৰিল মাহৰ 4 তাৰিখে, অৰ্থাৎ 2026 চনৰ এপ্ৰিল মাহৰ 4 তাৰিখে। কাৰ্যকৰী নিৰ্দেশনা হিচাপে এই ন'টিচখন প্ৰকাশ হৈছিলে আৰু বিষয়টো উল্লেখ কৰা হৈছিলে এডভাইচ স্লিপ এণ্ড মেডিকেল ৰিইনভাৰ্চমেণ্ট ক্লেইমছ। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে এই যিখন গুৰুত্বপূৰ্ণ ন'টিচ প্ৰকাশ হৈছিলে, যিসমূহ মেইন ইনফৰমেশ্যন আপোনালোকৰ বাবে যিসমূহ দৰকাৰী, সেইখিনি আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিম আৰু তাৰ লগে লগে ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকক জনাবলৈ যত্ন কৰিম, যাতে আপোনালোকে অতি সহজ সৰলকৈ ইয়াৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ বুজি পায়। বন্ধুসকল, নাম্বাৰ 1.2 তেওঁলোকে উল্লেখ কৰিছে, ইন মেনি কেছেছ দ্য ডাটা প্ৰভাইডেড বাই দ্য এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ ইন ট্ৰেজাৰিজ ডু নট মেচ উইথ ইচ আদাৰ। নিশ্চয় গম পাইছে। 2 নম্বৰটো হ'ল, এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ হেভ ইছ্যুড চেংচন এণ্ড এডভাইচ স্লিপ বাই পে'মেণ্টছ হেভ নট বিন মেড ইন ট্ৰেজাৰিজ. This may be due to shortage of budget or any other reason like shortage of supporting documents. 3 নম্বৰটো হ'ল, in some cases payments have been made in treasuries but no record of advice slip have been furnished by administrative departments. Therefore, in order to streamline the payment of medical reimbursement and to ward off any forgery or duplicacy in the mechanism of payment of medical reimbursement bills, the following steps are to be undertaken by all stakeholders immediately to improve the process of medical reimbursement. Number 1, advice slips shall be generated through the FinAssam portal to avoid duplicacy. Number 2, advice slips shall be digitally signed by the competent authority. Number 3, sanctions for medical reimbursement shall be issued through the online system only as per the DFP Rules 2022. Number 4, all administrative departments should reconcile medical reimbursement and advice slip time to time with all stakeholders. Number 5, all administrative departments shall be provided access to the global head for medical reimbursement maintained by the Finance Department for issuing online sanctions on a first in first out basis. This has the approval of the competent authority. Your faithfully. আৰু ইয়াৰ অসমীয়া ধুনীয়াকৈ যিখিনি অৰ্থ হ'ব জানিবলৈ যত্ন কৰিম আমি এই ভিডিঅ'টোৰ যোগেৰে। আৰু বিশেষকৈ এই সময়ত কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, কাৰণ অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবেই অসম চৰকাৰে স্বাস্থ্য বীমাৰ আঁচনিৰ লগতে ৰিইনভাৰ্চমেণ্টৰ কথাটো তেওঁলোকে উল্লেখ কৰিছিলে। গতিকে আজিৰ এই সময়ত প্ৰতিজন কৰ্মচাৰীয়ে ৰিইনভাৰ্চমেণ্টৰ বাবে কেনেকৈ আবেদন কৰিব লাগে, এই গোটেই প্ৰচেছটো যদি গম নাপায়, তেনেহ'লে হয়তো ৰিইনভাৰ্চমেণ্টত ডিলে হ'ব পাৰে, ৰিইনভাৰ্চমেণ্ট নাপাবও পাৰে, বা ৰিইনভাৰ্চমেণ্টৰ কাৰণে আকৌ আবেদন কৰিব লগা হ'ব পাৰে। গতিকে ইনফৰমেশ্যনসমূহ যদি আপোনালোকে প্ৰপাৰলি
গম পায় বা জানি থয় তেতিয়াহ'লে আপোনালোকে ৰিইনভাৰ্চমেণ্টৰ বাবে ক্লেইম কৰিবলৈ অসুবিধা নহ'ব। আৰু সেইবাবে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আনিবলৈ যত্ন কৰিলোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব আৰু নিশ্চয়কৈ আপোনালোকে বুজি পোৱাকৈ যিমান দূৰ পাৰোঁ মোৰ ফালৰ পৰা জনাবলৈ যত্ন কৰিম। এতিয়া বন্ধুসকল নিশ্চয়কৈ গম পাইছে অসম চৰকাৰৰ বাজেট বিভাগৰ পৰা এই গুৰুত্বপূৰ্ণ নটিছখন প্ৰকাশ হৈছিলে। বিশেষকৈ কৰ্মচাৰীসকলৰ যি ৰিইনভাৰ্চমেণ্টৰ এডভাইচ স্লিপ আৰু মেডিকেল ৰিইনভাৰ্চমেণ্টৰ ক্লেইমৰ সমূহত দেখা দিয়া সমস্যাসমূহক লৈ পেলাই এই গুৰুত্বপূৰ্ণ নটিছখন প্ৰকাশ হৈছিলে। ইয়াত উল্লেখ কৰিছিলে এনেকৈ, যিহেতু ফাইনেন্স ডিপাৰ্টমেণ্টৰ দ্বাৰা এডভাইচ স্লিপৰ ৰিকনচিলেশ্যন কৰাৰ সময়ত দেখা গৈছে যে মেডিকেল ৰিইনভাৰ্চমেণ্ট পে'মেণ্টসমূহ যিবোৰ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ দ্বাৰা ইছ্যু কৰা এডভাইচ স্লিপৰ সৈতে মিলোৱা হৈছে তাৰ ক্ষেত্ৰত তলৰ বিষয়সমূহ লক্ষ্য কৰা হৈছে। নাম্বাৰ 1, বহু ক্ষেত্ৰত এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ আৰু ট্ৰেজাৰীয়ে দিয়া ডাটা একে নহয়। নিশ্চয়কৈ গম পাব এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত এটা ডাটা হৈ আছে আৰু ট্ৰেজাৰীত এটা ডাটা হৈ আছে। গতিকে দুটা ডাটাৰ যদি মিছমেটচ হৈ থাকে তেনেহ'লে পে'মেণ্ট দিয়াত অসুবিধা আহে। 2 নম্বৰটো হ'ল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছে চেংচন আৰু এডভাইচ স্লিপ ইছ্যু কৰিছে, কিন্তু তাত ট্ৰেজাৰীৰ পে'মেণ্ট হোৱা নাই কাৰণ বাজেটৰ অভাৱ বা অন্য কাৰণ যেনে ছাপৰ্টিং ডকুমেণ্টৰ অভাৱ হ'ব পাৰে বা হয়তো কিবা ডকুমেণ্টছ দৰকাৰ হ'ব পাৰে। ট্ৰেজাৰীত গৈ ইনফৰমেশ্যন ল'লে গম পাব যিসকলে ক্লেইমৰ বাবে আবেদন কৰিছে। 3 নম্বৰটো হ'ল কিছুমান ক্ষেত্ৰত ট্ৰেজাৰীত পে'মেণ্ট হৈছে কিন্তু এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা এডভাইচ স্লিপৰ কোনো ৰেকৰ্ড দিয়া হোৱা নাই। এইবোৰ সমস্যা দূৰ কৰি মেডিকেল ৰিইনভাৰ্চমেণ্ট পে'মেণ্ট ছিষ্টেম প্ৰক্ৰিয়াটো সহজ কৰিবলৈ আৰু কোনো ধৰণৰ ফৰগেৰী বা ডুপ্লিকেশ্যনৰ পৰা বচাবলৈ তলত দিয়া ব্যৱস্থাসমূহ সকলো ষ্টেক হোল্ডাৰক তৎক্ষণাত গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মেডিকেল ৰিইনভাৰ্চমেণ্টৰ উন্নত কৰাৰ বাবে পদক্ষেপসমূহ হ'ল ডুপ্লিকেট এৰাবলৈ এডভাইচ স্লিপ ফিন আছাম পৰ্টেলৰ জৰিয়তে জেনেৰেট কৰিব লাগিব। এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। নাম্বাৰ 1টো আপোনালোকে মন কৰিব। আৰু নাম্বাৰ 2টো হ'ল এডভাইচ স্লিপ কম্পিটেণ্ট অথৰিটিৰ দ্বাৰা ডিজিটেলি চাইন্ড হ'ব লাগিব। প্ৰথম কথা হ'ল ফিন আছাম পৰ্টেলৰ জৰিয়তে জেনেৰেট কৰিব লাগিব। 2 নম্বৰটো হ'ল ডিজিটেলি জেনেৰেট হ'ব লাগিব। 3 নম্বৰটো হ'ল মেডিকেল ৰিইনভাৰ্চমেণ্টৰ চেংচন কেৱল অনলাইন ছিষ্টেমৰ জৰিয়তেহে DFP ৰুলছ 2022 অনুসৰি ইছ্যু কৰিব লাগিব। DFP ৰুলছটো কি হয়, কেনেকুৱা হ'ব সেই বিষয়ে আপোনালোকে আমাৰ নেক্সট ভিডিঅ'ত আপোনালোকে জানিবলৈ সক্ষম হ'ব। আমি ইয়াৰ ওপৰতো ইনফৰমেশ্যন আনিবলৈ যত্ন কৰিম। 4 নম্বৰটো হ'ল সকলো এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে মেডিকেল ৰিইনভাৰ্চমেণ্ট আৰু এডভাইচ স্লিপ সময়মতে সকলো ষ্টেক হোল্ডাৰৰ সৈতে ৰিকনচাইল কৰিব লাগিব বুলি উল্লেখ কৰিছে। সকলো এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টক ফাইনেন্স ডিপাৰ্টমেণ্টৰ দ্বাৰা মেইনটেইন কৰা মেডিকেল ৰিইনভাৰ্চমেণ্টৰ গ্ল'বেল হেড এক্সেছত দিয়া হ'ব যাতে অনলাইন চেংচন ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউটৰ ভিত্তিত ইছ্যু কৰিব পৰা যায় আৰু এই কম্পিটেণ্ট অথৰিটিৰ অনুমোদনৰ সৈতে জাৰি কৰা হৈছে। নিশ্চয়কৈ গম পাইছে কৰ্মচাৰীসকলে ৰিইনভাৰ্চমেণ্টৰ কাৰণে যেতিয়া আবেদন কৰে তলত দিয়া বা গুৰুত্বপূৰ্ণ নটিছখনৰ ভিতৰত যিখিনি ইনফৰমেশ্যন দিয়া হৈছে, গাইডলাইন দিয়া হৈছে তেনেকৈ ফ'ল' কৰিব লাগিব বুলি উল্লেখ কৰিছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট এটা সহায়ক বা ইনফৰমেটিভ ভিডিঅ' হ'ল বুলি মনতে ভাবিছোঁ। আৰু যদি আগলৈকো এনেকুৱা ইনফৰমেটিভ বা তেনেকুৱা ইনফৰমেশ্যন থকা ভিডিঅ' আপোনালোকে পাবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।